নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছো আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ আজি কাতি মাহৰ 4 তাৰিখ শুক্ৰবাৰ ইংৰাজীৰ 2021 বৰ্ষৰ অক্টোবৰ মাহৰ 22 তাৰিখ আজি সূৰ্যোদয়ৰ সময় 5:29 আৰু সূৰ্যাস্তৰ সময় 4:45 আজি তিথি হৈছে কৃষ্ণা দ্বিতীয়া তিথি নিশা 10:29 পিছত কৃষ্ণা তৃতীয়া তিথি হ'ব নক্ষত্ৰ ভৰণী নক্ষত্ৰ সন্ধিয়া 6:15 পিছত কৃতিকা নক্ষত্ৰ হ'ব আজি জন্ম হোৱা শিশুসকলৰ মেঘ ৰাশি ক্ষত্ৰিয় অথবা বৈশ্য বৰ্ণ আৰু নৰগণ হ'ব সন্ধিয়া 6:27 পিছত জন্ম হোৱা শিশুসকলৰ ৰাক্ষসগণ হ'ব আৰু নিশা 1:04 পিছত ভূমিষ্ঠ হোৱা শিশুসকলৰ বৃষ ৰাশি বৈশ্য অথবা শূদ্ৰ বৰ্ণ হ'ব আজিৰ দিনটোত মৃতকে এক পাত দুখ পাব সন্ধিয়া 6:27 পিছত ত্ৰিপাত দুখ আৰু নিশা 10:39 পিছত স্বৰ্গগামী হোৱাসকলে দ্বিপাত দুখ পাব আজিৰ দিনটোত শুভ কৰ্ম বিক্ৰয় বাণিজ্য আদি দেখা যায় বিবিধ শ্ৰাদ্ধ দ্বিতীয়াৰ একোদিষ্ঠ আৰু সপিণ্ডন এতিয়া আহিছো আজিৰ দিনটোৰ বিশেষত্বলৈ অসমৰ এগৰাকী আগশাৰীৰ সাংবাদিক তথা সাহিত্যিক তিলক হাজৰিকাদেৱৰ স্মৃতি দিৱস খাদ্যৰ দিশত আজি দ্বিতীয়া তিথি হোৱা হেতুকে মূলা খোৱা নিষেধ এতিয়া আহিছো আজিৰ দিনটোৰ ৰাশিফল সমূহলৈ আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে নিশ্চয়কৈ লাইক কৰিব আমি প্ৰেৰণা পাম আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশিলৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সামান্য সতৰ্কতাৰে পাৰ কৰিলে উপকৃত হ'ব কিয়নো আপোনাৰ আজি আনৰ লগত মতভেদ হোৱাৰ সম্ভাৱনা দেখা যায় কৰ্মক্ষেত্ৰত কোনো উচ্চপদস্থ বিষয়া কৰ্মচাৰীৰ পৰা আপুনি আজি প্ৰশংসিত হোৱাৰো যোগ দেখা যায় আপুনি আজি কোনো আদৰ্শনীয় কাম কৰিব পাৰে ব্যৱসায়ীসকলে আজি কোনো কৰ্মৰ বাবে ভ্ৰমণ কৰাৰ যোগ দেখা যায় ঘৰুৱা দিশত পিতৃ-মাতৃৰ আশীৰ্বাদৰ দ্বাৰা আপুনি উপকৃত হ'ব ছাত্ৰ ছাত্ৰীসকলক অধ্যয়নক লৈ চিন্তিত হোৱা দেখা যায় নিবনুৱাসকলে আজি কোনো মাংগলিক কাৰ্যৰ লগত জড়িত হ'ব পাৰে স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ প্ৰেমৰ দিশত আপুনি আজি প্ৰেমাস্পদৰ সৈতে বাৰ্তালাপ কৰোঁতে সাৱধান হোৱা উচিত মেঘ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা সেউজীয়া আৰু গোলাপী শুভ সংখ্যা 1, 8 আৰু 9 শুভ ধাতু হৈছে তাম আৰু সোণ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছো বৃষ ৰাশিলৈ আপোনাক আজিৰ দিনটোত সামান্য চিন্তিত হৈ থকা দেখা যাব কৰ্মক্ষেত্ৰত নিজৰ লক্ষ্য প্ৰাপ্তিৰ বাবে আপুনি ধৈৰ্য ধৰিব লাগিব ব্যৱসায়ীসকলে আজিৰ দিনটোত লাভৱান হোৱা দেখা যায় আপোনাৰ জ্ঞান আৰু বুদ্ধিৰ ফলত আন লোকসকল উপকৃত হ'ব ঘৰুৱা দিশত আজি আপোনাৰ বিশেষ শুভ দেখা নাযায় ছাত্ৰ ছাত্ৰীসকলৰ সাহস তথা উৎসাহ বৃদ্ধি পাব নিবনুৱাসকলে নিজৰ ভৱিষ্যতক লৈ চিন্তিত হ'ব পাৰে স্বাস্থ্যৰ দিশত শুভ যদিও মানসিকভাৱে অৱসাদগ্ৰস্ত হ'ব পাৰে প্ৰেমত শান্তি আৰু সুখময় পৰিৱেশে বিৰাজ কৰিব
আপুনি আজি শনি দেৱতাৰ জপ কৰিলে বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 3 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো মংগলজনক হোৱা দেখা যায়। কৰ্মস্থানত আপোনাৰ পাৰদৰ্শিতাৰ বাবে আপুনি আজি প্ৰশংসিত হ'ব। ৰাজনীতিৰ লগত জড়িত লোকসকলৰ আজিৰ দিনটো লাভজনক। হঠাৎ ধন সম্পত্তি প্ৰাপ্তিৰ যোগ দেখা যায়। ঘৰুৱা দিশত পৰিয়ালৰ সৈতে আপোনাৰ আজি মনৰ মিল থকা দেখা যাব। ছাত্ৰ ছাত্ৰীসকলৰ ধাৰ্মিক কাৰ্যৰ প্ৰতি ৰুচি বৃদ্ধি পাব। নিবনুৱাসকলে নতুন কৰ্মত মনোনিৱেশ কৰা উচিত। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো শুভ। প্ৰেমত যিকোনো কথা কওঁতে নিজকে নিয়ন্ত্ৰণত ৰাখিহে কথা কওক। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বহুদিনে বন্ধ হৈ থকা অথবা ৰৈ থকা কামৰ গতি লাগিব। কোনো প্ৰতিষ্ঠিত ব্যক্তিৰ লগত আপোনাৰ সম্পৰ্ক মধুৰ হোৱা দেখা যায়। কৰ্মক্ষেত্ৰত কৰ্মৰ প্ৰতি নিজকে সম্পূৰ্ণভাৱে নিয়োজিত কৰিব পাৰিব। এই ৰাশিৰ ব্যৱসায়ীসকলৰ আজি ভ্ৰমণৰ যোগ দেখা যায়। ঘৰুৱা দিশত সুখ সমৃদ্ধিয়ে বিৰাজ কৰিব। আপোনাৰ মনত আজি আধ্যাত্মিক চিন্তা বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলক জ্ঞান লাভৰ দ্বাৰা গুৰুগম্ভীৰ হোৱা দেখা যাব। নিবনুৱাসকলৰ কোনো অনুচিত কাৰ্যকলাপৰ প্ৰতি স্বাভাৱিকভাৱে ৰুচি আহিব পাৰে, যাৰ ফলত আপোনাৰ মানসিক চিন্তাৰ কাৰণ হৈ উঠিব। স্বাস্থ্যৰ দিশত দিনটোৰ প্ৰথমাৰ্ধত শুভ হোৱা দেখা যায় যদিও মাজৰ সময়ছোৱাত আপুনি স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা উচিত। আপুনি বাহিৰৰ খাদ্য গ্ৰহণৰ পৰা বিৰত থাকক। প্ৰেমৰ দিশত আপোনাৰ সমস্যা সমাধান হোৱাৰ লগতে যোগাযোগত সফলতা আহিব। আপুনি গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ শুভ ৰং বগা আৰু মাখন। শুভ সংখ্যা 1 আৰু 4। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ মনত নিৰাশা তথা অসন্তুষ্টিৰ ভাৱ আহিব পাৰে। আপোনাৰ আজি আত্মবিশ্বাস হ্ৰাস পাব। কৰ্মক্ষেত্ৰত যিকোনো কাম সম্পাদন কৰোঁতে আপুনি ধীৰ গম্ভীৰভাৱে সম্পাদন কৰিবলৈ যত্ন কৰা উচিত। ব্যৱসায়ীসকলে আজিৰ দিনটোত নিজৰ কৰ্ম সম্পাদনৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা যায়। আপুনি যিকোনো মানুহকে অতি বিশ্বাসত নোলোৱাই শ্ৰেয়। ঘৰুৱা দিশত পৰিয়ালৰ সদস্যসকলৰ পৰা আপুনি সুখ তথা সহযোগ লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ অধ্যয়নৰ ক্ষেত্ৰত কোনো গুৰুৰ সহায় লোৱা উচিত। নিবনুৱাসকলে নিজৰ কৰ্ম আধৰুৱা কৰি নেৰিব। আপুনি নিজৰ কৰ্মটো সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক।
স্বাস্থ্যৰ দিশত আপোনাৰ আজি সামান্য মূৰৰ বিষ অথবা জ্বৰ বা চৰ্দি ভাৱ আহিব পাৰে। প্ৰেমৰ দিশত আপোনাৰ আজি গতানুগতিকতা অব্যাহত থাকিব। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সোণালী। শুভ সংখ্যা 4, 7 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। আজিৰ দিনটো কন্যা ৰাশিৰ অধিপতিসকলৰ যথেষ্ট মনোগ্ৰাহী ৰূপে পৰিগণিত হৈছে। কৰ্মক্ষেত্ৰত আপুনি আজি মানসিক চিন্তাসমূহৰ পৰা মুক্ত হ'ব পাৰিব। আনহাতে আপোনাৰ আজি ভ্ৰমণৰ যোগ দেখা যায়। ব্যৱসায়ীসকলে আজি কৰ্ম সম্পাদনৰ বাবে অধিক যাতায়াতৰ সন্মুখীন হ'ব। ঘৰুৱা দিশত সুখ তথা শান্তি অটুট হৈ থাকিব। ছাত্ৰ ছাত্ৰীসকলে আজি কোনো শুভ সংবাদ লাভ কৰিব। নিবনুৱাসকলে নিজৰ ওপৰত ঋণাত্মক ভাৱনা আহিবলৈ নিদিব। আপুনি গঠনমূলক চিন্তা চৰ্চাৰে আগবাঢ়ক। প্ৰেমত আপোনাৰ মধুৰ বাণীৰ বাবে প্ৰেমাস্পদৰ পৰা প্ৰেম আদায় কৰিব পাৰিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো অতিকৈ শুভ হোৱা দেখা যায়। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং গোলাপী। শুভ সংখ্যা 2, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো খুবেই আনন্দদায়ক হোৱা দেখা যায়। কৰ্মক্ষেত্ৰত আপুনি আজি সতীৰ্থৰ সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি আপোনাৰ দক্ষতাৰ বাবে অথবা পাৰদৰ্শিতাৰ বাবে সন্মানিত হোৱাৰ যোগ দেখা যায়। এই ৰাশিৰ ব্যৱসায়ীসকলক আজিৰ দিনটোত ভাগ্যই সহায় কৰিব। ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলৰ বিগত কিছুদিন ধৰি চলি অহা অসামঞ্জস্য পৰিৱেশৰ পৰিসমাপ্তি ঘটিব। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলৰ আজিৰ দিনটোত আনন্দময় পৰিৱেশে বিৰাজ কৰিব। ঘৰুৱা দিশত আজিৰ দিনটোত ভূমি ক্ৰয় পৰিকল্পনাই অগ্ৰগতি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত ভাল যদিও সৰু সুৰা আঘাতে আমনি কৰিব পাৰে। প্ৰেমৰ দিশত অহংকাৰ ভাৱ ত্যাগ কৰিলে উপকৃত হ'ব। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 5, 7, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত অৰ্থনৈতিক লেনদেনত সাৱধান হওক। আপুনি আজি অবাঞ্ছিতভাৱে কোনো লোকচানৰ সন্মুখীন হ'ব পাৰে। কৰ্মক্ষেত্ৰত নতুন কৰ্ম আপুনি আজি শিকিব পাৰিব অথবা শিকাৰ যোগ দেখা যায়। ব্যৱসায়ীসকলে আজিৰ দিনটোত অধিক প্ৰেক্টিকেল হৈ থাকিলে উপকৃত হ'ব পাৰিব। ঘৰুৱা দিশত পৰিয়ালৰ সৈতে আনন্দৰ সময় কটোৱাৰ যোগ দেখা যায়। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত অমনোযোগী হ'ব পাৰে। নিবনুৱাসকলে কোনো সিদ্ধান্ত গ্ৰহণৰ প্ৰাক মুহূৰ্তত ভৱিষ্যতৰ কথা গুৰুত্ব দিয়ক।
প্ৰেমৰ দিশত আপুনি আজি আনৰ সহানুভূতি লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশত আপুনি আজি দুৰ্বলতা ভাৱ অনুভৱ কৰিব। সেয়েহে অধিক ফলজাতীয় আহাৰ গ্ৰহণত গুৰুত্ব আৰোপ কৰক। আপুনি দুৰ্গা মাক স্মৰণ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু ৰঙা। শুভ সংখ্যা 3, 6 আৰু 9। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কোনো সমস্যাৰ সন্মুখীন হ'ব পাৰে। কৰ্মস্থানত আপুনি আজি আনৰ সৈতে কথা বতৰা পাতোঁতে সংযমী হওক। অনাহক কথা নাপাতিব। বাণিজ্যৰ লগত জড়িতসকলে প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশত আপোনাৰ আজি আয়তকৈ ব্যয়ৰ মাত্ৰা বৃদ্ধি পোৱা দেখা যায়। পাৰিবাৰিক দিশত আপোনাক আজি সন্তানক লৈ অধিক চিন্তিত হোৱা দেখা যাব। ছাত্ৰ ছাত্ৰীসকলে কোনো বন্ধুৰ পৰা ন প্ৰেৰণা লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো বিশেষ শুভ দেখা নাযায়। প্ৰেমৰ দিশত ধৈৰ্যশীল হোৱাটো বাঞ্ছনীয়। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মাখন আৰু হালধীয়া। শুভ সংখ্যা 4 আৰু 6। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলে ৰাতিপুৱা সূৰ্য দেৱতাক প্ৰণাম কৰি কৰ্ম আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত আপোনাৰ আজি দৈহিক কষ্টৰ লগতে মানসিক কষ্ট হোৱাৰো যোগ দেখা যায়। এই ৰাশিৰ ব্যৱসায়ীসকলে অনাকাংক্ষিত খৰচৰ বাবে সচেতন হৈ থাকক। ঘৰুৱা দিশত জীৱন ধাৰণৰ শৈলী সলনি কৰিবলৈ আগ্ৰহী হোৱা দেখা যাব। ছাত্ৰ ছাত্ৰীসকলৰ বহুদিনীয়া মনৰ আশা পূৰ্ণ হ'ব। নিবনুৱাসকলে আজি স্বাৱলম্বিতাৰ কথাত গুৰুত্ব আৰোপ কৰিলে সফল হ'ব পাৰিব। স্বাস্থ্যৰ দিশত আপুনি আজি দুৰ্বল অনুভৱ কৰিব পাৰে। সেয়েহে খাদ্য গ্ৰহণৰ সময়সূচী পালন কৰি চলক। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বেঙুনীয়া আৰু সেউজীয়া। শুভ সংখ্যা 6 আৰু 11। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো অধিক পৰিশ্ৰম কৰিবলগীয়া হ'ব। কৰ্মক্ষেত্ৰত আপুনি কৰা পৰিশ্ৰমৰ আনে আজি শলাগ ল'ব। ব্যৱসায়ীসকলক উদ্যমী হোৱা দেখা যাব। পাৰিবাৰিক দিশটো আপোনাৰ আজি মংগলজনক। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত আন বন্ধুক সহায় কৰিবলৈ উদ্যত হৈ পৰিব, যাৰ ফলত আপুনি আজি মানসিক সুখ লাভ কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলে পিতৃ অথবা কোনো পিতৃতুল্য ব্যক্তিৰ পৰা সহায় লাভ কৰিব। প্ৰেমৰ দিশত আপোনাক আজি প্ৰেমাস্পদৰ সৈতে ভ্ৰমণ কৰা দেখা যায়।
স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ। আপুনি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা আপুনি হাত সাৰিব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু আকাশী। শুভ সংখ্যা 10 আৰু 9। শুভ ধাতু হৈছে লোহা আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো আনন্দ মনেৰে পাৰ কৰিব পাৰিব। কৰ্মস্থানত নিজৰ অধীনস্থ কৰ্মচাৰীসকলৰ সৈতে আপোনাৰ আজি সম্বন্ধ মধুৰ হ'ব। ব্যৱসায়ীসকলে ধনাত্মক চিন্তা চৰ্চাৰে আগবাঢ়িলে উপকৃত হ'ব। ঘৰুৱা দিশত আপোনাৰ আজি সুখ শান্তি অটুট হৈ থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ আজি অধ্যয়নৰ প্ৰতি গুৰুত্ব বৃদ্ধি পাব অথবা তেওঁলোকক উৎসাহী হোৱাও দেখা যায়। নিবনুৱাসকলৰ আজিৰ দিনটোত অশান্তিৰ মাজতো ব্যস্ততাৰ যুগ দেখা যায়। প্ৰেম তথা বৈবাহিক জীৱনত আপোনাৰ আজি সুখ সমৃদ্ধিয়ে বিৰাজমান কৰিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ যদিও নিশাৰ ভাগলৈ সামান্য পেটৰ বিষে অথবা গেছজনিত ৰোগে আমনি কৰাৰ সম্ভাৱনা দেখা যায়। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে নানা বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু নীলা। শুভ সংখ্যা 5, 9 আৰু 13। শুভ ধাতু হৈছে সোণ। এনেদৰেই আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।